আমি যেহেতু ৰেণ্টত থাকোঁ আমাৰ মালিকৰ ফেমিলিৰ ফালৰ পৰা এই কেকটো অৰ্ডাৰ আহিছিল মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ এণ্ড য়েছ গুৱাহাটীত মই ৰেণ্টতহে থাকোঁ নিজৰ কোনো ঘৰ নাই মোৰ হাজবেণ্ডৰ ঘৰ ৰহাত হয় তো কৰ্মসূত্ৰে ইয়াত থাকিবলগীয়া হয় বাবে মই ইয়াতে বেকাৰীখন ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আপোনালোকৰ কৃপাতে বহুত বেছি ভাল চলি আছে চ' কাষ্টমাৰ এটাই ৰেফাৰেঞ্চ আছিলে ইয়াত পাৰ্পল কালাৰ লাগিব বাটাৰফ্লাই লাগিব একেবাৰে চিম্পলত অৰ্ডাৰ দিছিলে বাট মই অকণমান খুৰাফাটি কৰোঁৱে জানেই অকণমান বেলেগকে কৰিলোঁ আৰু কাষ্টমাৰেও মানে তেখেতলোকেও বহুত বেছি ভাল পালে ফক্স বল এড কৰাৰ কোনো কথা নাছিলে কিন্তু মই আকৌ ফক্স বল এড কৰি পেলাই আৰু অকণমান ধুনীয়া কৰি দিলোঁ আৰু বাটাৰফ্লাইজ মই যিমান পাৰোঁ 3টা কালাৰত এড কৰিবলৈ চেষ্টা কৰিছোঁ মানে 3টা টাইপত এড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে যেতিয়া পাৰ্লছবোৰ দিয়া হয় ন কেকটো এনেও বেছি ধুনীয়া হৈ যায় বহুতে মোক কেকবিলাকৰ প্ৰাইচেছ সুধি থাকে একচুৱেলি কি হয় জানেনে কাষ্টমাইজেশ্যনৰ ওপৰত প্ৰাইচবোৰ ডিপেণ্ড কৰে আচ্ছা আপোনালোকক এটা কথা কওঁ আমাৰ ক্লাছেছবোৰ চলিয়ে থাকে 18 নম্বৰ বেটছৰ চিটটো ফুল হৈ গ'ল অহাকালিৰ পৰা ক্লাছ হ'ব নেক্সট বেটছৰ কাৰণে বুকিং চলি আছে মই ক্লাছেছ গুৱাহাটী আৰু হোজাই দুইটা ঠাইতে লওঁ বাৰু আজিলৈ পৰা আই লাভ ইউ অল হোৱাটছএপ নম্বৰটো বায়'ত দিয়াই আছে তাতে আপোনালোকে হোৱাটছএপ কৰিব পাৰে